নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা ACS। আজি আমি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম, ডেট ইজ স্বচ্ছ ভাৰত অভিযান। চাওক, যিহেতু স্বচ্ছ ভাৰত অভিযানৰ 10 বছৰ পূৰা হৈ গৈছে, সেইটো কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো এইবাৰৰ পৰীক্ষাত আহিব পাৰে, স্পেচিয়েলি APSC আৰু যিমানবোৰ আগন্তুক হ'বলগীয়া পৰীক্ষা আছে সেইখিনিত। অ'কে, আজি আমি স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে ইন ডিটেইল জানিলোঁ। অ'কে, তো স্বচ্ছ ভাৰত অভিযান যিটো লঞ্চড হৈছিলে আমাৰ 2014, যিটো এতিয়া 10 বছৰ হৈছিলে 2024। অ'কে, আৰু গান্ধী জয়ন্তীৰ দিনাখন মেইনলি আমাৰ এই স্বচ্ছ ভাৰত অভিযান লঞ্চ হৈছিলে, আৰু এইটো মানে মহাত্মা গান্ধীৰ লগত ৰিলেট কৰি পিনে স্বচ্ছ ভাৰত অভিযানটো লঞ্চ কৰা হৈছিলে, বিকজ মহাত্মা গান্ধীও আমাৰ কাণ্ট্ৰিক স্বচ্ছ বনাবলৈ বিচাৰি আছিলে। ঠিক আছে, তো এই পাৰ্টিকুলাৰ যিটো মুভমেণ্ট স্বচ্ছ ভাৰত অভিযান, তাৰ দুটা কম্পনেণ্ট গভৰ্ণমেণ্টে এনভিজন কৰিছিলে। এটা হ'ল আপোনাৰ গ্ৰাম লেভেলত, পঞ্চায়ত লেভেলত। ঠিক আছে, সেইটো হ'ল স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ। তো ইয়াত মেইনলি কি কৰা হ'ব, যিমানখিনি আমাৰ ৰুৰেল এৰিয়া আছে ইণ্ডিয়াৰ, তাক আপোনাৰ ছলিড আৰু লিকুইড ৱেষ্ট মেনেজমেণ্ট ইনিচিয়েটিভৰ সহায়ত অ'পেন ডেফিকেশ্যন ফ্ৰী বনোৱা হ'ব। ঠিক আছে, অ'পেন ডেফিকেশ্যন ফ্ৰী আপোনাৰ বনোৱা মেইন টাৰ্গেট আছিলে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ। অ'কে, এইটো আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ জল শক্তি। মনত ৰাখিব, স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ সেইটো মিনিষ্ট্ৰী অফ জল শক্তিৰ আণ্ডাৰত হয়। ঠিক আছে, আৰু প্লাছ আপোনালোকে দেখিব, যেতিয়া আপোনাৰ অ'পেন ডেফিকেশ্যন ফ্ৰী ষ্টেটাছ এচিভ কৰিলে স্বচ্ছ ভাৰত গ্ৰামীণে, তাৰপিছত আপোনাৰ অ'পেন ডেফিকেশ্যন ফ্ৰী প্লাছ মডেল আপোনাৰ ফ'ল' কৰা হ'ল পিছত গৈ পিনে। এতিয়া হ'ল যে এই অ'পেন ডেফিকেশ্যন ফ্ৰী, তাৰপিছত অ'পেন ডেফিকেশ্যন প্লাছ, তাৰপিছত আকৌ পাব প্লাছ ৱাটাৰ প্লাছ। হোৱাট ইজ দিছ? এইবোৰ পৰীক্ষাৰ পৰা মানে পইণ্ট অফ ভিউৰ পৰা এইবোৰ ইম্পৰ্টেণ্ট হয়, আৰু পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে। চ' অ'পেন ডেফিকেশ্যন ফ্ৰী মানে হ'ল যে কোনো ধৰণৰ ছিংগল পাৰ্চনেও যাতে কোনো এটা এৰিয়াত, ধৰি লওক কোনো এটা ভিলেজ যদি অ'পেন ডেফিকেশ্যন ফ্ৰী ডিক্লিয়াৰ হৈছে, তেতিয়াহ'লে মানে সেই পাৰ্টিকুলাৰ ভিলেজত কোনো বাহিৰত গৈ পিনে মলমূত্ৰ যিটো আছে সেইটো ত্যাগ নকৰে। সেইটো এনেকুৱা ধৰণৰ কথা আছে, মানে চবে টয়লেট ইউজ কৰে। তো অ'পেন ডেফিকেশ্যন ফ্ৰী মানে হ'ল সেইটো, মানে ক'তো কোনো অ'পেন ডেফিকেশ্যন নকৰে। ঠিক আছে, আচ্ছা, অ'পেন ডেফিকেশ্যন ফ্ৰী প্লাছ মানে কি? প্লাছ মানে হ'ল চ' এটাতো এই ক্ৰাইটেৰিয়াটো থাকিবই যে কোনো আপোনাৰ বাহিৰত মলমূত্ৰ ত্যাগ নকৰে, সেইটোতো হ'বই। প্লাছ আপোনাৰ কি হ'ব যে ৱেল মেইনটেইন কমিউনিটি এণ্ড পাব্লিক টয়লেটছ আছে। অ'পেন ডেফিকেশ্যন প্লাছ ৱৰ্ডটোৰ মিনিং হ'ল সেইটো। এতিয়া প্লাছ মানে আপোনাৰ অবভিয়াছলি অ'পেন ডেফিকেশ্যন ফ্ৰী প্লাছ ষ্টেটাছটোতো থাকিবই, প্লাছ তাৰ লগতো কি হ'ব যে এটা আপোনাৰ মেনেজমেণ্টৰ ছিষ্টেম থাকিব। যিমানখিনি টয়লেটৰ বস্তু আছে সেই গোটেইখিনি মেনেজ কৰাৰ কাৰণে এটা ছিষ্টেম, প্ৰপাৰ ছিষ্টেম থাকিব। বুজি পালে? আৰু তাৰপিছত ৱাটাৰ প্লাছ মানে কি হ'ল? ৱাটাৰ প্লাছ মানে হ'ল যে আপোনাৰ যিমানখিনি ৱেষ্ট ৱাটাৰ আছে, সেই ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনাৰ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিমানখিনি নৰ্মছ আছে সেইখিনি মানে মিলাই পিনে এটা আপোনাৰ ছিষ্টেম বনোৱা, সেইটো হ'ল আপোনাৰ ৱাটাৰ প্লাছ। বুজি পালে? তো এইখিনিৰ পৰা মেইনলি কুৱেশ্যন আহিব পাৰে। ঠিক আছে, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সামিনেশ্যন পইণ্ট অফ ভিউ। অ'কে, ঠিক আছে, তো এইটো আমি গম পাই গ'লোঁ, আৰু আমি স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ বিষয়ে আমি পঢ়িলোঁ। ঠিক আছে, আৰু নেক্সট আপোনাৰ হ'ল যে স্বচ্ছ ভাৰত মিছন আৰবান। ঠিক আছে, তো ইয়াত মেইনলি যিমানবোৰ আৰবান চিটিজ আছে সেইখিনিক গাৰ্বেজ ফ্ৰী বনোৱাৰ এটা চেলেঞ্জ হাতত লৈছিলে। আৰু প্লাছ ইয়াত মেইনলি আপোনালোকে ইনফেক্ট নট অনলি স্বচ্ছ ভাৰত মিছন আৰবান, চবতে ইয়াত এটা ইম্পৰ্টেণ্ট এৰিয়াত ফ'কাছ কৰা হৈছিলে, ডেট ইজ বিহেভিয়াৰেল চেঞ্জ। আল্টিমেটলি জেনেৰেলি মিছনবোৰত কি কৰা হয়, টাৰ্গেট ৰখা হয়, এইটোক এচিভ কৰা হয়, বাট ইয়াত কমিউনিটিত ফ'কাছ কৰা হৈছিলে বা পাব্লিক পাৰ্টিচিপেশ্যনত ফ'কাছ কৰা হৈছিলে, আৰু ইয়াত মেইনলি বিহেভিয়াৰ চেঞ্জ কৰাত গুৰুত্ব দিয়া হৈছিলে। আল্টিমেটলি কোনো এটা ভিলেজ বা কোনো এটা চিটি তেতিয়াহে ক্লিন হ'ব পাৰিব যেতিয়া আমি নিজৰ যিটো বিহেভিয়াৰ আছে সেইটো চেঞ্জ কৰিম, তেতিয়াহে ক্লিন হ'ব পাৰিব। নহ'লে কোনোবাই চাফা কৰিব, আকৌ কোনোবাই পেলাই থৈ গুচি যাব ৰাস্তাত জাবৰ। বুজি পাইছে? তো সেই দ্য বিহেভিয়াৰেল চেঞ্জ এছপেক্টত ফ'কাছ কৰা হৈছিলে স্বচ্ছ ভাৰত অভিযান মিছনত। অ'কে, আৰু ইম্পৰ্টেণ্ট কথা কি হয় যে স্বচ্ছ ভাৰত অভিযান মিছন আৰবান যিটো আছে সেইটো মিনিষ্ট্ৰী অফ হাউচিং আৰু আৰবান এফেয়াৰ্ছে চলায়। ঠিক আছে, আৰু ইয়াত আমি অলৰেডি নোট কৰিলোঁ কি এইটো মিনিষ্ট্ৰী অফ জল শক্তিৰ আণ্ডাৰত আছে। পৰীক্ষাত কুৱেশ্যন কি সুধিব যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যিটো আছে সেইটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত আছে, এইটো মিনিষ্ট্ৰী অফ জল শক্তিৰ আণ্ডাৰত আছে। বুজি পালে? তো সেই এনেকুৱা ধৰণৰ বস্তুত আপোনালোকক এক্সামিনেশ্যনত ফচাব পাৰে, আৰু এনেকৈ কম্পিটিটিভ এক্সামিনেশ্যনবোৰ থাকে, আৰু সেইকাৰণে এই বস্তুবোৰ আমি মনত ৰাখিব লাগিব। ঠিক আছে, এতিয়া চাওক, স্বচ্ছ ভাৰত অভিযানৰ
আণ্ডাৰত কিছুমান আপোনাৰ ইনিচিয়েটিভ লঞ্চ কৰা হৈছিলে মেজৰ ইনিচিয়েটিভ হৈছে আপোনাৰ স্বচ্ছ ভাৰত কোৰ্ছ মিনছ ফাণ্ড অ'কে তো স্বচ্ছ ভাৰত অভিযান ৰান কৰাৰ কাৰণে যিটো ফাণ্ডিং আছে সেই ফাণ্ডিংটো এই স্বচ্ছ ভাৰত কোৰ্ছৰ পৰা মেইনলি ফাণ্ডিংটো কৰা হৈছিলে 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল আপোনাৰ স্বচ্ছ সাৰ্ভেক্ষণ মিনছ আপোনাৰ সাৰ্ভে তো প্ৰত্যেকটা ডিষ্ট্ৰিক্ট প্ৰত্যেকটা গাঁও প্ৰত্যেকটা চহৰ আপোনাৰ সাৰ্ভে কৰা হ'ব আৰু কোনটোৱে কেনেকুৱা ধৰণৰ স্বচ্ছ ভাৰত অভিযানত পাৰফৰ্ম কৰিছে সেই মানে সেই মেইনলি আপোনাৰ তাৰ এটা সাৰ্ভে কৰা হ'ব অ'কে তো আল্টিমেটলি এইটো কথা আছিলে স্বচ্ছ সাৰ্ভেক্ষণত আকৌ তাৰপিছত স্বচ্ছতা হি সেৱা কেম্পেইন এইটো এনুৱেল এটা কেম্পেইন হয় য'ত আপোনাৰ পাব্লিক মোবিলাইজেশ্যনত ফ'কাছ কৰা হয় আৰু পাব্লিকক কোৱা হয় যে আপোনালোকেও আপোনাৰ এই পাৰ্টিকুলাৰ মুভমেণ্টক মানে হাত আমি একেলগে একলগ কৰি পিনে আমি এই মুভমেণ্টটোক আগবঢ়াই লৈ যাব লাগে ঠিক আছে তাৰপিছত আপোনাৰ স্বচ্ছ বিদ্যালয় অভিযানত মেইনলি আপোনাৰ অবভিয়াছলি স্কুল যিমানবোৰ আছে সেই স্কুলবোৰক মেইনলি আপোনাৰ মানে এণ্ড কৰাৰ ইনিচিয়েটিভ ইয়াত লোৱা হৈছিলে অ'কে এই পাৰ্টিকুলাৰ স্বচ্ছ ভাৰত অভিযানৰ ইম্পেক্ট কি এনেকুৱা ধৰণৰ দেখা গ'ল 10 বছৰত সেইটো আমি ষ্টাডি কৰিম এতিয়া হেল্থ বেনিফিট দেখা গ'ল যে ইয়াত দেখা গ'ল যে 60 to 70,000 ইনফেণ্ট মানে যিখিনি আপোনাৰ সৰু বেবি 1 ইয়াৰতকৈ তলত এই ইনফেণ্ট ডেথ ৰিডিউচ হোৱাত ইম্পৰ্টেণ্ট ৰোল প্লে হৈছে বিকজ কি হয় আপোনাৰ মেক্সিমাম ইনফেণ্ট যিসকল মানে আপোনাৰ 1 বছৰতকৈ তলৰ বেবীবোৰ আপোনাৰ ৱাটাৰ বৰ্ন ডিজিজ মানে ধৰি লওক ডেংগু মেলেৰিয়া টাইফয়েড এইবোৰ ডিজিজ হৈ পিনে ঢুকাই থাকে তো এই 60 to 70,000 এনুৱেলি আমি ইনফেণ্ট ডেথ ৰিডিউচ কৰাত সক্ষম হৈছোঁ এইটো ওৱান অফ দ্য হেল্থ বেনিফিট স্বচ্ছ ভাৰত মিছনৰ ঠিক আছে তাৰপিছত স্বচ্ছ ভাৰত মিছনে ওমেনক এম্পাৱাৰ কৰিছে ওমেনৰ ছেফটি বঢ়াইছে বিকজ চক যেতিয়া আপোনাৰ অ'পেন ডেফিকেশ্যন কৰিবলৈ যায় স্পেচিয়েলি ইন ৰুৰেল এৰিয়াত তো তাহাঁতৰ ছেফটিত এটা কনচাৰ্ণ থাকে ঠিক আছে ৰাতিপুৱা যেতিয়া আপোনাৰ টয়লেট কৰিবলৈ যায় তেতিয়াতো আপোনাৰ ওমেনৰ ছেফটিত এটা কুৱেশ্যন মাৰ্ক থাকে আৰু সেইটো কাৰণে টয়লেট এক প্ৰেম কথা আপোনালোকে শুনিছে চাগে এই চিনেমাটো এটা আছে এই চিনেমাটো বহুত বেছি ভাল চিনেমা আপোনালোকে চাব পাৰে তাৰপিছত আপোনাৰ অবভিয়াছলি যিমানটো ছেল্ফ হেল্প গ্ৰুপ আছে ছেল্ফ হেল্প গ্ৰুপৰ সহায়ত ওমেনক এম্পাৱাৰ কৰাৰ কাৰণেও আপোনাৰ ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে স্বচ্ছ ভাৰত মিছনে অ'কে তাৰপিছত ইকনমিক গেইন কি হৈছে চ' যিহেতু আমাৰ যিটো মেডিকেল এক্সপেণ্ডিচাৰ আছে সেই মেডিকেল এক্সপেণ্ডিচাৰটো কমি গৈছে বিকজ বেমাৰ আজাৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰণে কম হৈছে সেইটো কাৰণে এনেকুৱা ধৰণে এষ্টিমেট কৰা হৈছে যে এপ্ৰক্সিমেটলি 50,000 ৰুপিজ পাৰ ইয়াৰ মানুহে ৰিডিউচ কৰিবলৈ সক্ষম হৈছে নহ'লে সেই 50,000 পাৰ ইয়াৰ আপোনালোকে কিবা না কিবা মেডিকেল এক্সপেঞ্চেছত দিব লাগে এইটো এটা আপোনাৰ ইকনমিক বেনিফিট অকল বেনিফিট থাকিলেই নহ'ব কিছুমান চেলেঞ্জেছো আছে যিহৰ কাৰণে আমি দেখি পাইছোঁ যে এতিয়াও ৰাস্তাত পদূলিত বা আমি দেখি পাওঁ যে বহুত লেতেৰা আমি দেখোঁ ঠিক আছে তো এইখিনিৰ মেইন কাৰণ কি চক ইনএডুকুৱেট ৱাটাৰ ছাপ্লাই এটা স্পেচিয়েলি ৰুৰেল এৰিয়াত আমাৰ ৱাটাৰ ছাপ্লাইটো ইনএডুকুৱেট হৈ আছে মানে ৱাটাৰ ভালকৈ ছাপ্লাই হোৱা নাই অবভিয়াছলি আপুনি কোনো কিবা বস্তু ক্লিন কেনেকৈ কৰিব ৱাটাৰৰ সহায়ত কৰিব তো ৱাটাৰ ছাপ্লাই নাইটো কেনেকৈ ক্লিন কৰিব এটা কথা তাৰপিছত আপোনাৰ হ'ল যে প'ৰ ফিকেল স্লজ মেনেজমেণ্ট মানে যিমানখিনি টয়লেটৰ যিটো মেনেজমেণ্ট ছিষ্টেম আছে সেইটো আমাৰ বহুত বেছি ভাল নহয় প্লাছ আমি আমাৰ যিটো টয়লেটৰ টেকন'লজি আছে সেই টেকন'লজিটো চুইটেবল নহয় প্লাছ কি হয় যে যিটো হিউমেন ৰিচোৰ্চ আছে সেইটো স্কিল ইনাফ নহয় যে যিটোৱে আপোনাৰ অ'পেন ডেফিকেশ্যন ফ্ৰী যিটো ষ্টেটাছ আছে সেইটোৰ ছাষ্টেইনেবিলিটিটো এনচিয়'ৰ কৰাৰ কাৰণে বুজি পালে তো এইটো এটা আপোনাৰ চেলেঞ্জ তাৰপিছত আপোনাৰ হ'ল যে এড্ৰেছ প্ৰব্লেম অফ লিগেচি অফ লেণ্ডফিল ইন মিউনিচিপাল ৱেষ্ট এতিয়া চাওক প্ৰত্যেকটা মিউনিচিপালিটিয়ে আমাৰ ঘৰৰ পৰা গোটেই আপোনাৰ যিমানখিনি আপোনাৰ ৱেষ্ট আছে সেইখিনিতো কালেক্ট কৰি লৈ যায় কিন্তু আপোনালোকে যদি চায় যে এই মিউনিচিপালিটিবোৰে ক'ত পেলায় সেইবোৰ বহুত কেতিয়াবা কৰিব ৰাস্তাৰ ওচৰতে পেলাই দিব বা কিবা এনেকুৱা এটা জেগাত ৰাখিব যিটো আপোনাৰ হেল্ডি নহয় সেইটো আৰু লেণ্ডফিলবোৰ আমাৰ ভাল নহয় সেইটো এটা আমাৰ প্ৰব্লেম হয় ঠিক আছে তাৰপিছত এতিয়া হ'ল যে স্বচ্ছ ভাৰত অভিযানৰ ফিউচাৰ ডাইৰেকশ্যন কি হয় চাওক গভৰ্ণমেণ্টে কি ট্ৰাই কৰিব এতিয়া যিটো অ'পেন ডেফিকেশ্যন ফ্ৰী ষ্টেটাছ পাইছে ঠিক আছে সেই অ'পেন ডেফিকেশ্যন ফ্ৰী ষ্টেটাছটো ছাষ্টেইন কৰাৰ কাৰণে আপোনাৰ মনিটৰিং আৰু মেইনটেনেন্স ছিষ্টেম আনিব ঠিক আছে প্লাছ কমিউনিটি ইনভলভমেণ্টটো কৰিব তাৰ উপৰিও আপোনালোকে চাব যে ছলিড ৱেষ্ট মেনেজমেণ্টৰ কাৰণে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ডেভেলপ কৰা হ'ব বুলি আমাৰ ফিউচাৰ কোৰ্চ অফ একশ্যনত আপোনাৰ কৰিছে তাৰপিছত আপোনাৰ চব যে যিটো টেকন'লজি আছে টেকন'লজিৰ লিভাৰেজটো লোৱা হ'ব বিকজ আপোনাৰ ৱেষ্ট মেনেজমেণ্টৰ কাৰণে আপোনাৰ ডাটা গেডাৰিঙৰ কাৰণে আপোনাৰ টেকন'লজিৰ যিটো লিভাৰেজ আছে সেইটো লোৱা হ'ব বুলি আমাৰ স্বচ্ছ ভাৰত অভিযানৰ নেক্সট আমাৰ ষ্টেপছবোৰ আছে অ'কে চ' দিছ ইজ স্বচ্ছ ভাৰত অভিযান ইন শ্বৰ্ট অ'কে আৰু মোৰ যদি পঢ়োৱাৰ ষ্টাইল আপোনালোকৰ ভাল লাগিছে দেন
ইউ কেন জইন দিছ কোৰ্চ, যিটো আপোনাৰ ওৱান অফ দ্য মষ্ট এফৰ্ডেবল কোৰ্চ ইন আছাম হয় APSCৰ ওপৰত, ঠিক আছে। আৰু এই কোৰ্চৰ বিষয়ে বিতংকৈ আপোনালোকে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই পাৰ্টিকুলাৰ নম্বৰত কল কৰিব লাগে। থেংক ইউ ছ' মাছ।